দেশৰ স্বাধীনতা দিৱস আৰু মই বৰ্তমান উপস্থিত আছো বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰ গাঁৱত। কমাৰ গাঁৱত এক অতি মন পৰশা দৃশ্য বুলি ক'ব লাগিব। এজন দাদাই ইতিমধ্যে ৰাষ্ট্ৰীয় পতাকাৰ যি বাঁহেৰে নিৰ্মাণ কৰি তেওঁ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মোৰ সতে যিটো আছে সতীৰ্থ, যিটোক দেখুৱাবলৈ অনুৰোধ জনাইছো। এনেদৰে ৰাষ্ট্ৰীয় পতাকা বাঁহেৰে নিৰ্মাণ কৰি তেওঁ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে বহু কেইখন ৰাষ্ট্ৰীয় পতাকা তেওঁ বিক্ৰী কৰিবলৈ সক্ষম হৈছে বুলি জনাইছে। মই তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। দাদা, কিমান এনেদৰে পতাকা বনাইছিলে? এই হিচাপ নাই, বহুত সংখ্যক পতাকা বনাইছিলো, সৰু ডাঙৰ। এতিয়া ৰাইজে পচন্দ কৰি নি আছে আৰু এতিয়া এইখিনি আছেগে। নিজে বনাই নিজে হাতে? কেইটকা এটা পতাকা? পতাকাটোৰ মই দাম নিৰ্ধাৰণ কৰি দিয়া নাই। যে যিসকল গ্ৰাহক আহে তেখেতসকলেহে দামটো দিয়া, আৰু মই এনেই বনাইছো চখত, বুজিছে নে। এই বোলে এখন সৰু 100 টকা দিলে আপুনি, মই বোলো হ'ব দিয়ক, এখন 200 টকা দিছো, হ'ব দিয়ক, যি দিছে, কোনো ডিমাণ্ড নাই। মুঠতে মই বনাই চাইছো বস্তু। সফল হৈছে বুলি ভাবে? ভাবো ৰাইজৰ সমাদৰটো পাইছো। মই প্ৰথম চিন্তা কৰিছিলো বোলো আগতে বনাই চাইছো মই বাঁহত এনেকে বনালে মানে বস্তুটো পাৰ্মানেন্ট হয়। আৰু এই পতাকা ভাগ ধৰক ক'ৰবা অফিচত থবলৈ বা ঘৰত সজাবলে তেতিয়া আপোনাৰ কিছুদিন যাব বুলি মই এইটো বনাইছো। এতিয়া কিমান মান বিকিলে এনে আনুমানিক? আনুমানিক 100ৰ ওপৰত গ'ল বাৰু এতিয়ালৈকে। কেতিয়াৰ পৰা বনাবলৈ আৰম্ভ কৰিছে? এয়া আজি এসপ্তাহ মান আগৰ পৰা বনোৱাত লাগিছিলো মই। তাৰ আগত 2-4খন মই এনেই ইয়াত বনাই চৌ কৰি থৈছিলো। আৰু দেখা গৈছে যে আপোনাৰ দোকানত এ বহু বস্তু দেখিবলৈ পোৱা গৈছে, অত্যাধুনিক যিখিনি আপুনি নিজ হাতে বনাইছে ন, এইখিনি কেনেকে বনায়? নিজে বনাই নে মানুহ আছে নে? নাই, মানুহ নাই, মই নিজেহে বনাও। তাৰ মানে কি হ'ল, এই গৰম বন্ধ দিছিলে স্কুল বিলাকলে, মই ল'ৰা ছোৱালী অনা নিয়া কৰি থাকো নিজৰকেইটা। গৰম বন্ধত কৰ্মশালা কৰিছে, ল'ৰাই খোলৰ কৰিছে, মোৰ মিছেছে আকৌ লোকগীতৰ কৰিবলৈ গৈছে। মই তেনেহলে বোলো মই ঘৰতে মোৰ কৰ্মশালা কৰো। মোৰ কৰ্মশালাৰ শিক্ষকো মই, ছাত্ৰও মই। এয়া ঠগা বিলাক বনাই চালো। তাৰপিছত 1-2টা বস্তু বনাই আছো। এইবোৰ দেখিলো, এইবোৰ মোবাইলত দেখা ধৰক ভায়লিন, ককনাট, এনেকুৱাবোৰ বনাই চাইছো, টেষ্ট কৰি আছো মানে।